Hello friends, welcome to your favorite channel GK Perfect. আমি পঢ়ি আছো আসাম GK কমপ্লিট সিরিজ ADR এর বাবে মেইনলি ADR এর বাবে আৰু বেলেগ এক্সামৰ কাৰণে এটো এপ্লিকেবল হ'ব। তো ইয়াৰ আগতে আমি পাৰ্ট 1 আৰু পাৰ্ট 2 পঢ়িছো, যিসকলে প্ৰথমৰ পৰা চাই আহি আছে তোমালোকে নিশ্চয় নোটছ বনাই গৈ আছা। তো এতিয়া আমি আজি পঢ়িম পাৰ্ট 3। তো বলা আমি ভিডিওটো ষ্টাৰ্ট কৰো। নামঘোষা was written by মাধৱদেৱ মহাপুৰুষ মাধৱদেৱ। নামঘোষাক আমি আৰু আন কি নামেৰে জানো, হেজাৰী ঘোষা আৰু ঘোষা শাস্ত্ৰ। হালধীয়া চৰায়ে বাওধান খাই won the National Film Award for Best Feature Film in the year 1988 হালধীয়া চৰায়ে বাওধান খাই এই ফিল্মখনে নেশ্যনেল ফিল্ম পাইছিলে বেষ্ট ফিল্ম হিচাপে। আকৌ আৰু 1988 চিলভাৰ এণ্ড ব্ৰঞ্জ লেপাৰ্ড এৱাৰ্ড ইন লকাৰ্নো ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল তাতো মানে জিকিছিলে ছেম ইয়াৰতে। দ্য ফিল্ম হালধীয়া চৰায়ে বাওধান খাই ৱাজ ডাইৰেক্টেড বাই ডাইৰেক্টৰ কোন আছিল? জাহ্নু বৰুৱা। How much percent of the Indian land mass is covered by the state of Assam? Total India কিমানখিনি land আৰু মানে অসমে কভাৰ কৰে, এটা হ'ল 2.39% percent wise. Which language is used by Shankardev to written Portuguese? আমি সকলোৱে জানো ব্ৰজাৱলী ভাষা। The literacy rate of Assam according to 2011 census 2011 census মতে অসমৰ লিটাৰেসি ৰেট কিমান? 72.19% আৰু ইণ্ডিয়াৰ লিটাৰেসি ৰেট 2011 মতে 74.04%। তো দুইটাৰ মাজত কনফিউজন হ'ব পাৰে, সেইকাৰণে ৰিভিজনৰ খুবেই দৰকাৰ। When the uprising of Patharughat took place, Patharughat uprising, Patharughat বিদ্ৰোহ কিমান চনত হৈছিলে? 1894ত। যদি ডেটটো লাগে তেতিয়াহ'লে 28 জানুৱাৰী 1894ত হৈছিল এট দৰং ডিষ্ট্ৰিক্ট। Who was the president of Swaraj Party in Assam during freedom movement? Swaraj Partyৰ আমাৰ অসমৰ প্ৰেসিডেন্টজন কোন আছিল? তৰুণৰাম ফুকন। তলত এটা নোট দিছো, হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু ইউজ দ্য ৱৰ্ড স্বৰাজ? দাদাভাই নৰজী। প্ৰথম স্বৰাজ শব্দটো কোনে ব্যৱহাৰ কৰিছিল? প্ৰথম ইণ্ডিয়ান দাদাভাই নৰজী। দ্য টেৰাকটা ইণ্ডাষ্ট্ৰি ইজ লোকেটেড ইন ধুবুৰী। টেৰাকটাৰ মিনিংটো মই দি দিছোঁ, মানে বহুতে গম নাপাই চাগে যে আমি যে মাটিৰে যে পট বনাওঁ, অৰ্নামেণ্টছ বনাওঁ, ধৰা মূৰ্তি বনাওঁ, কিন্তু যিটো মানে পলিচ নাথাকে আৰু সেইটো তুমি টেৰাকটা বুলি গুগলত মাৰি দিবা, গম পাবা, বস্তুটো বুজি পাই যাবা তেতিয়া যিসকলে মানে বুজি পোৱা নাই। আহোম কিংডম ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ 1228 চনত আৰু ৰাজধানী ক'ত পাতিছিলে? হেৰিত চৰাইদেউত। কিমান চনত? 1253 চনত। চাগে ইয়াৰে আগৰ পাৰ্টত মই মেবি এটা মিষ্টেকো হৈ যাব পাৰে, তো যদি কিবা মিষ্টেক কৰিছোঁ তোমালোকে মোক কমেণ্টত দি দিবা, তেতিয়া মই পিন কমেণ্ট কৰি দিম। তো আহোম কিংডম কিমান চনত এষ্টাব্লিছ হৈছিলে? 1228 চনত। আৰু আহোম কিংডমৰ প্ৰথম ৰাজধানী ক'ত এষ্টাব্লিছ কৰা হৈছিল? চৰাইদেউত। সেইটো হ'ল 1253 চনত। আৰু লাষ্ট ক'ত আছিল? যোৰহাটত আছিলে। তো নেক্সট কুৱেশ্যন হ'ল, দ্য শিৱদৌল ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দ্য ৰেইন অফ? কোনজন আহোম ৰজাৰ সময়ত শিৱদৌল বনোৱা হৈছিলে? সেইটো হ'ল শিৱসিংহ। আৰু শিৱদৌল কোনে কনষ্ট্ৰাক্ট কৰিছিলে? এইটো কুৱেশ্যন আহিছিলে এটা এক্সামত, সেইকাৰণে মই দি দিছোঁ। সেইটো একচুৱেলি কনষ্ট্ৰাক্টেড বাই কুইন অম্বিকা কুঁৱৰী। The Assam Public Service Commission regulation was promulgated in exercise of the powers 1951ত হৈছিল।
দ্য ফাৰ্ষ্ট ষ্টেডিয়াম অফ আছাম ৱাজ বিল্ড ইন প্ৰথম ষ্টেডিয়াম ক'ত হৈছিলে ক'ত বনাইছিলে যোৰহাটত দিছ ইজ দ্য অল্ডেষ্ট ষ্টেডিয়াম অফ আছাম ইট হেজ আৰ্ট গেলাৰিজ হুইচ ৱেৰ ডিজাইন বাই কোনে গেলাৰিজবিলাক মানে ডিজাইন কৰিছিলে এইটো হ'ল লেট অৱনী মোহন চৌধুৰী কেতিয়াবা মানে মেইন কুৱেশ্যনটোৰ পৰা ছাইডৰ এইবিলাকৰ পৰাও আহি যায় সেইকাৰণে এইবিলাক জানাটো দৰকাৰ এবাৰ পঢ়ি থৈ দিলেও কেতিয়াবা এক্সামত পাৰা যায় দ্য ষ্টেডিয়াম ইজ ভেনিউ ফৰ ভেৰিয়াছ ক্ৰিকেট এণ্ড ফুটবল টুৰ্ণামেণ্ট দ্য ফাৰ্ষ্ট ৰঞ্জি ট্ৰফি মেটছ ইন আছাম ৱাজ হেল্ড এট যোৰহাট ষ্টেডিয়াম প্ৰথম ৰঞ্জি ট্ৰফি খেল ক'ত হৈছিল যোৰহাটৰ ষ্টেডিয়ামখনত হৈছিলে শদিয়া খোৱা গোহাঁই অৰ দ্য গভৰ্ণৰ অফ শদিয়া ৱাজ এইটোৰ আনচাৰটো ফ্ৰণ্টায়াৰ অফিচাৰ বুলিয়ে দিছোঁ কিন্তু বহুত জেগাত ধৰা নেভেল কমাণ্ডাৰ বুলিও পাবা কথাটো হ'ল কি এইটোৰ একজেক্টলি আনচাৰটো তাৰমানে কাৰেক্টলি বহুত জেগাতে মানে দুটাই আছে নেভেল কমাণ্ডাৰো আছে ফ্ৰণ্টায়াৰ অফিচাৰো আছে আৰু ইমান ডিপলি মই বস্তুটো ৰিচাৰ্চো কৰা নাই কিয় কৰা নাই কাৰণ আমি এক্সামৰ কাৰণে ইমান ডিপলি আমাৰ যোনটো গ্ৰেড 3 এক্সাম ইমান ডিপলি চাই থাকিলে আমাৰ পঢ়া নহ'ব কেতিয়াও মানে চিলেবাছ কমপ্লিট নহ'ব তো দুই এটা বস্তু আমি কিছুমান অলপমান লাখৰ ওপৰত এৰি যাব লাগিব তো এইটোৰ মই যিমান দূৰ জানো কাৰেক্ট আনচাৰ হ'ল ফ্ৰণ্টায়াৰ অফিচাৰে হয় কোনোবা এটা এক্সামত অফিচিয়েল আনচাৰ কিট মানে এইটো ফ্ৰণ্টায়াৰ অফিচাৰ বুলি আহিছিলে সেইকাৰণে মই সেইটোৱে ধৰি থৈ দিছোঁ আৰু ইমান ডিপলি এইটোৰ ওপৰত ৰিচাৰ্চ কৰি থকা নাই কাৰণ তেতিয়া আকৌ বহুত ডিপ মানে কিবা কিবি পঢ়িব লাগিব আৰু ইমান বস্তু তুমি যদি এটা কুৱেশ্যনৰ ওপৰত যদি ইমান ডিপলি পঢ়ি থকা নহয় তেতিয়া তোমাৰ কেতিয়াও মানে চিলেবাছ কমপ্লিট নহয় কাৰণ আমি ইয়াত মেইনলি MCQ ৱাইজ ষ্টাইলতে পঢ়িব লাগে এতিয়া যদি তুমি APSC দি আছা তেতিয়া তুমি কিন্তু অলপমান ডিপলি হিষ্ট্ৰীবিলাক পূৰা পঢ়িব লাগিব সেইটো অলপমান বেলেগ হৈ যায় তো আমি ইমান ডিপলি সব বস্তু চাব নাযাওঁ দ্য ফাৰ্ষ্ট পাৰ্চন টু টেক অন দ্য টাইটেল অফ শদিয়া খোৱা গোহাঁই হুইচ ডেজিগনেটেড দ্য গভৰ্ণৰ অফ দ্য শদিয়া ৰিজিয়ন ইন দ্য আহোম কিংডম ৱাজ ফ্ৰাছেংবং বৰগোহাঁই এই কুৱেশ্যনটো আহিছিলে এবাৰ ফ্ৰাছেংবং বৰগোহাঁই কোন আছিল প্ৰথম শদিয়া খোৱা গোহাঁই কোন আছিল সেইটো আৰু হি ৱাজ এপইণ্টেড বাই কিং চুহুংমুং আফটাৰ দ্য চুতীয়া কিংডম ৱাজ কনকাৰ্ড ইন 1524 প্ৰাচ্য শাসনাৱলী was edited by Dr. Maheshwar Neuk. Which king is also known by the nickname of Bhagoraja? Surampha. Nickname bilak important hoy. মই আসাম জিকে সিরিজৰ যেতিয়া কমপ্লিট হ'ব তেতিয়া মই যেতিয়া কমপ্লিট কৰিম তেতিয়া তাৰ পাছত মই আসাম হিষ্ট্ৰী ৰিলেটেড বনাম তাত অলপমান এইবিলাক বস্তু অনলি আসাম হিষ্ট্ৰীখিনিয়ে তাত ইনক্লুড কৰিম ইয়াত আসাম জিকেটো মই সোমাই দিছোঁ কিছুমান আসাম হিষ্ট্ৰীৰ কুৱেশ্যন কিন্তু মেইনলি ইয়াত আসাম জিকেখিনি থাকিব কিন্তু আসাম হিষ্ট্ৰীটো মই আৰু ছেপাৰেটকৈ দি দিম কাৰণ মোৰ যিবিলাক পেইড PDF আছে তাতো মানে মই আসাম হিষ্ট্ৰীটো বেলেগকৈ বনাইছিলোঁ আৰু আসাম জিকেটো বেলেগকৈ বনাইছিলোঁ তো মই এই ভিডিঅ'কেইটা তাৰ পৰাই বনাই আছোঁ During freedom struggle, the Mrittu Bahini was formed by কোনে ফৰ্ম কৰিছিলে মৃত্যু বাহিনী পুষ্পলতা দাস ৰংঘৰ was constructed during the reign of এইটো এটা বহুত কনফিউজিং কুৱেশ্যন হয় এইটোৰ কাৰেক্ট আনচাৰ প্ৰমত্ত সিংহই হয় কাৰণ ৰংঘৰটো যে প্ৰথম একচুৱেলি ৰুদ্ৰসিংহই কৰিছিলে কিন্তু পাছত মানে সেইবাৰ সেইটো পাছত আকৌ পকি মানে কৰাৰ টাইমত যেতিয়া কৰিছিলে সেইটো মানে প্ৰমত্ত সিংহই কৰিছিলে তো সেইটোৰ আমি যেতিয়া এক্সামত যেতিয়া কুৱেশ্যনটো আহে তেতিয়া একচুৱেলি প্ৰমত্ত সিংহটোৱে কাৰেক্ট আনচাৰ হয় কনষ্ট্ৰাক্টেডটো তো আমি এইটোৱে ধৰিব লাগিব এইটোত আসামিয়াৰ বুক নে কোনোবা এখনত চাগে প্ৰথম ৰুদ্ৰসিংহ সেনেকেই আছে চাগে কিন্তু একচুৱেলি মানে আমি যিহেতু আমি এক্সাম বহুত দিছোঁ তো গম পাওঁ যে এক্সামৰ আনচাৰ কি মতে কিন্তু প্ৰমত্ত সিংহই ধৰিছিলে চবতে য'ত আহিছিলে কুৱেশ্যনটো When was Assam Provincial Congress Committee formed? 1921ত হেডকোৱাৰ্টাৰ ক'ত আছে ৰাজীৱ ভৱন ইন GS Road গুৱাহাটী প্ৰথম ইলেক্টেড প্ৰেচিডেণ্ট হ'ল কুলধৰ চলিহা আৰু ফাৰ্ষ্ট ইলেক্টেড প্ৰেচিডেণ্ট অফ দ্য কমিটি when it was founded প্ৰথম কি দিছে কুলধৰ চলিহা was the first elected president and Sabilal Upadhyaya the first elected president of the committee when it was founded. The author of
অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী এইটো মে বি মোৰ পেইড PDFটোত চাগে অসমীয়া সাহিত্যৰ বুৰঞ্জী বুলি আছে কিন্তু একচুৱেলি এইটো হ'ব যে অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী হ'ব এইটো কোন হয় অথৰজন দেৱেন্দ্ৰনাথ বেজবৰুৱা তো মই যে কৈ আছিলোঁ যে আমি বহুত ডিপলি কিছুমান কুৱেশ্যন মানে কনফিউজিং থাকে তো সেই বস্তুটোৰ ওপৰত যেতিয়া মই পঢ়ি আছিলোঁ অলপ চলপ চাইছিলোঁ কিন্তু কিছুমানৰ আনচাৰ ধৰা বিচাৰিব লাগিলে তুমি বহুত বেছিয়ে মানে ডিপ সোমাই যাব লাগিব তো ইমানখিনি সোমাই লাভ নাই কাৰণ কিয় কাৰণ প্ৰথম কথা হ'ল কি 1 মাৰ্কৰ কুৱেশ্যন এটা ছেকেণ্ড হ'ল কি সেই কুৱেশ্যনটো যে আহিব সেইটোও ডাউট আছে আহিবই যে ইমানটো চিয়ৰ নাই তুমি ইমান ডিপলি পঢ়ি দিলা সময় নষ্ট কৰি সেইখিনি টাইমলৈকে তুমি বহুত কিবা বেলেগে ৰিভিজন কৰিব পাৰিলা হয় তো সেইকাৰণে তাৰমানে কিছুমান কুৱেশ্যন বা এভৰি কুৱেশ্যনত কিছুমানৰ মানে এটা মিষ্টেক থাকে যে বহুত ডিপলি চাই একদম গোটেই উইকিপিডিয়া পঢ়ি মানে একদম শেষ কৰি দিব আৰু সেই কুৱেশ্যনটো ৰিলেটেড ইমান চাব গ'লে জিকে তোমাৰ মানে কেতিয়াও এণ্ডলেছ বস্তু হয় জিকেত বহুত ওলাই থাকিব তুমি যিমান বিচাৰি থাকা সিমানেই ওলাই থাকিব তো এটা কুৱেশ্যনৰ এগেইনষ্টত তুমি এতিয়া চুহুম বুঙৰ বিষয়ে চাব গ'লে একদম ওলাইয়ে থাকিব বহুত ডাঙৰকৈ তো ইমানটো চাই লাভ নাই কথা হ'ল কি আমি কেনেকৈ চাব লাগিব যে অলপ পঢ়ি কেনে আমি যাতে বেছি আউটপুট পাব পাৰোঁ তেতিয়াহে তুমি বাকী চিলেবাছখিনিও কভাৰ কৰিব পাৰিবা ৰিজনিং আছে মেথছ আছে কিমান বস্তু আছে ইণ্ডিয়ান হিষ্ট্ৰী পলিটি এইবিলাক আছে চাব তো ষ্টেটিক জিকে এইবিলাক আছে তো এটা বস্তুৰ ওপৰত ইমান ডিপলি চাই লাভ নাই তো তুমি যদি APSC দিব যাই আছা তেতিয়াহ'লে তুমি ধৰা থিয়ৰিটিকেল লিখিব লগা হ'ব সেইকাৰণে তুমি ডিপলি পঢ়িব লাগিব সেইটোৰ প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি অলপ বেলেগ আকৌ তুমি যদি আছাম ৰিলেটেড গ্ৰেড 3 এক্সাম দি আছা ADRE দি আছা তেতিয়া মানে আমি এনেকৈয়ে চাব লাগিব তো প্ৰত্যেকটো বস্তু ইমান ডিপলি গ'লে তোমাৰ মানে বহুত সময় নষ্ট হ'ব তোমাৰ কেতিয়াও চিলেবাছ কমপ্লিট নহ'ব সেইকাৰণে কিছুমান কুৱেশ্যন কনফিউজিং পাবাই যেতিয়া প্ৰিপেৰেশ্যন কৰিবা সেইকেইটা অলপমান লাখৰ ওপৰত এৰি যে এইটো কাৰেক্ট আনচাৰ মই দি দিম আৰু সেনেকৈ হিচাপতে তুমি কৰিব লাগিব তো সেইকাৰণে বেছি ডিপলি ইমান নোসোমাবা চব বস্তুত তো আমাৰ এই ভিডিঅ'টো কমপ্লিট হ'ল আজি পাৰ্ট 3 ইয়াৰ টোটেল আমাৰ 60টা কুৱেশ্যন হ'ল তোমালোকে আই হোপ তোমালোকে লিখি গৈ আছা আৰু মোক কমেণ্টত জনাবা তোমালোকে বস্তুটো ভাল পাইছা নে নাই তেতিয়াহে মই বনাবৰ কাৰণে মটিভেট হ'ম নহ'লে কমেণ্ট যদি নাহে বা একো যদি নাহে তেতিয়া ৰেছপন্স নাহিলে মই ভাবিম যে মানে কোনো ভাল পোৱা নাই বস্তুটো তো তেতিয়া মোৰ নবনোৱা হৈ যাম চাগে সেইকাৰণে তোমালোকে মোক কমেণ্টত জনাবা আৰু কিবা যদি মোৰ মিষ্টেক হৈ যায় ইয়াত তোমালোকে মোক কমেণ্ট কৰিবা কাৰেকশ্যন কৰি দিবা তো আজিলৈ ভিডিঅ'টো ইমানেই আছিল তো আজিলৈ বাই